কমিটি জিন্দাবাদ 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 ছাত্রমুখী হঙ্গামা কমিটি জিন্দাবাদ 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 ছাত্রমুখী হঙ্গামা কমিটি জিন্দাবাদ 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 একে সহজে পঠা করলে দিয়া নহব নহব বিজেপি মুর্দাবাদ 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 শহরমা মুর্দাবাদ 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 গ্ৰীণ ক্লাব জিন্দাবাদ 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 কা বাতিল কৰিব লাগিবই যোৱা 17 জুলাই তাৰিখে অসম চৰকাৰৰ গৃহ বিভাগে এটা নিৰ্দেশনাৰ যোগেদি বিদেশী ন্যায়াধিকৰণত হিন্দু বাংলাদেশীৰ বিৰুদ্ধে যিমান গোচৰ আছিল এই গোচৰবিলাক প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিছে আৰু এই কথাটো আমি মানি নলো টোটেল বিদেশীৰ বিৰুদ্ধে কেছ আছিল ৬৯,৫০০ এতিয়া যেতিয়া এই নিৰ্দেশনাৰ যোগেদি ন্যায়াধিকৰণৰ পৰা কেছবিলাক পৰিহাৰ কৰা হ'ব তেতিয়াহ'লে ৬৯,৫০০ মানুহে অট'মেটিকেলি অসমৰ নাগৰিকত্ব পাব NRC দিলে NRCত বিদেশী ওলাল 19 লাখ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে 19 লাখৰ ভিতৰত 5 লাখ বিদেশী এতিয়া এই নিৰ্দেশনাটোৰ যোগেদি 5 লাখ বিদেশীয়ে অট'মেটিকেলি নাগৰিকত্ব পাব বিজেপি নেতা এজনে কোৱাৰ মতেই বাংলাদেশত অলৰেডি 1 কোটি মানুহ ৰৈ আছে অসমত নাগৰিকত্ব লাভৰ কাৰণে যদি আৰু 1 কোটি মানুহে নাগৰিকত্ব পায় তেতিয়াহ'লে আপোনালোকে জানিব যে অসমৰ যিটো ডেমোগ্ৰাফি অসমৰ যিটো মানুহৰ খিলঞ্জীয়া মানুহৰ যিটো দম দাদাগিৰি আৰু প্ৰভুত্ব বা অধিকাৰ সেইখিনি কিন্তু কমি যাব এহাতেদি হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমান লোকসকলক উচ্ছেদ কৰিছে এহাতেদি হিমন্ত বিশ্ব শৰ্মাই প্ৰতিষ্ঠা কৰিব বিচাৰিছে যে তেওঁ বিদেশীৰ বিৰুদ্ধে যুদ্ধ কৰিছে আৰু সেই আবেগৰ গইনালৈ আজি হিন্দু বাংলাদেশীক তেওঁলোকে অসমত প্ৰতিষ্ঠা কৰিব বিচাৰিছে অসমৰ নাগৰিকত্ব দিব বিচাৰিছে এই কথাটো আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমি জাতীয় যুৱ বাহিনী কেতিয়াও মানি নলওঁ এইটো নহ'ব হিমন্ত বিশ্ব শৰ্মাই মাফিয়াৰ দৰে মাওবাদী গুণ্ডাৰ দৰে গলিৰ গুণ্ডাৰ দৰে কিছুমান সিদ্ধান্ত ল'ব আৰু সেই সিদ্ধান্তবিলাক অসমীয়া মানুহৰ ওপৰত জাপি দিব এইটো কেনেকৈ হ'ব কা আন্দোলন কৰি আমাৰ 5জন ল'ৰা শ্বহীদ হ'ল সেই শ্বহীদৰ কেঁচা তেজৰ মূল্য কোনে দিব সেই শ্বহীদৰ কেঁচা তেজৰ মূল্য যেতিয়ালৈকে হিচাপ নহ'ব তেতিয়ালৈকে কা ইয়াত বলবৎ কৰিবলৈ দিয়া নহ'ব তেওঁ মাফিয়াৰ দৰে হিটলাৰৰ দৰে কাম কৰিব এইটো কথা কোনো নামানে আপোনালোকে জানে যে তেওঁ শিৱসাগৰখনত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ বিচাৰিছে কিন্তু কালিৰ নাগৰিক সভাই সেয়া বাতিল কৰি দিলে তেওঁ এহাতেদি অসমত সাম্প্ৰদায়িক সংঘৰ্ষৰ এটা পৰীক্ষাগাৰ নিৰ্মাণ কৰিব খুজিছে আৰু তাৰ গইনালৈ তাৰ আঁৰলৈ হিন্দু বাংলাদেশীক অসমত প্ৰতিষ্ঠা কৰিব বিচাৰিছে এই কথাটো আমি কেতিয়াও মানি নলওঁ